নমস্কাৰ বন্ধু বান্ধৱীসকল, দাদা বাইদেউসকল, সকলোকে এটি নতুন মনোৰম পোৱালে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল। আজি হৈছে ৰবিবাৰ বুলিনো মই আজি বহুত দিন হ'ল বাৰীলৈও অহা নাই। মোৰ দেহাটো ঠিক নাই, আপোনালোকে হয়তো মোৰ মাতটোত ধৰিব পাৰিছে যে মোৰ গা ভাল নাই বাবে তথাপি মই ইমান এটা ভিডিঅ' বনাব পৰা নাই। তথাপি যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লগতে মই আপোনালোকৰ মাজলৈ আজি বাৰীখনলৈ আহিলোঁ। লগতে আপোনালোকৰ মাজলৈ মই এটি সঁচা ভালপোৱা কাহিনী, যিটো মই লিখিত আকাৰে লৈ আহিছিলোঁ, সেই কাহিনীৰ ভাগ আপোনালোকৰ মাজলৈ মই আগবঢ়াবলৈ আহিছোঁ। যদি কাহিনী ভাগত মোৰ ক'ৰবাত ভুল ভ্ৰান্তি হৈ যায়, সকলোৱে ক্ষমা মাৰ্জনা কৰিব। তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আহক মোৰ এই কাহিনী ভাগ। এদিন এজনী ছোৱালী ফেচবুকত এটা ল'ৰাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিছিল। ল'ৰাটোৰ ফটোখন দেখি ছোৱালীজনীয়ে ফ্ৰেণ্ড ৰিকুৱেষ্ট বন্ধ কৰিছিল আৰু ল'ৰাটোৱে বাৰে বাৰে ছোৱালীজনীলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই থাকিল আৰু ছোৱালীজনীয়ে বাৰে বাৰে ফ্ৰেণ্ড ৰিকুৱেষ্ট বন্ধ কৰি থাকিল। এদিন খঙতে ছোৱালীজনীয়ে ল'ৰাটোৰ ফ্ৰেণ্ড ৰিকুৱেষ্টটো এডিট কৰি দিলে। তাৰ পাছত ল'ৰাটোৱে ছোৱালীজনীক হাই, হেল্ল', গুড মৰ্ণিং, গুড ইভিনিং এনেকৈ মেছেজ কৰিবলৈ ল'লে। এনেদৰে কিছুদিন পাৰ হ'ল। তাৰপাছত ছোৱালীজনীও তাৰ মেছেজৰ লগে লগে ৰিপ্লাই কৰিবলৈ ল'লে। এনেকৈ এদিন দুদিনকৈ প্ৰায় ৩-৪ মাহ পাৰ হ'ল। তাৰপাছত ছোৱালীজনীও তাক মেছেজ কৰিবলৈ ল'লে। এনেদৰে কিছুদিন পাৰ হ'ল আৰু এদিন 1 বছৰ সম্পূৰ্ণ হ'ল। তেওঁলোকৰ এটা বন্ধুত্ব জীৱন আৰম্ভ হ'ল। আৰু এদিন ল'ৰাটোৱে ছোৱালীজনীক তাক প্ৰপ'জ কৰিলে যে মই তোমাক ভাল পাওঁ। ল'ৰাটোৰ কথা শুনি ছোৱালীজনীয়ে ফোনটো কাটি দিলে। তাৰপিছত আকৌ ক'লে, মই তোমাক কেতিয়াও ভাল পাব নোৱাৰোঁ আৰু তোমাৰ প্ৰতি মোৰ কোনো ভাল পোৱা ভাৱ নাই। সেইবুলি কৈ ছোৱালীজনীয়ে ফোনটো কাটি দিলে। ল'ৰাটোৰ নাম আছিল কৌশিক আৰু ছোৱালীজনীৰ নাম আছিল হিয়া। তাৰপাছত আকৌ ল'ৰাটোৱে ফোন কৰিলে। এবাৰ ল'ৰাটোৱে পুনৰবাৰ আকৌ ছোৱালীজনীক ফোন কৰিলে। সি অসমৰ বাহিৰত কোম্পানী চাকৰি কৰি আছে আৰু ছোৱালীজনীয়ে বৰ্তমান পঢ়ি আছে। বন্ধৰ দিনত সি এবাৰ ঘৰলৈ গৈছিল। যোৱাৰ আগতে ছোৱালীজনীক সি এবাৰ ফোন কৰিলে, ক'লে মই তোমাক ভাল পাওঁ। ছোৱালীজনীয়ে তেতিয়া তাক ক'লে, চোৱা মই তোমাৰ প্ৰতি মোৰ কোনো ভাল পোৱা ভাৱ নাই। যদি তোমাৰ মোৰ প্ৰতি ভাল পোৱা ভাৱ আছে, নিশ্চয় মই তোমাক মিছ কৰোঁ। তুমি যোৱাৰ পিছত মই নিশ্চয় জনাম। এইবুলি কৈ ল'ৰাটোৱে ফোনটো কাটি দিলে আৰু ছোৱালীজনীও ফোনটো কাটি দিলে। আৰু এনেকৈ ফোনটো কাটি দিয়াৰ পাছত ফোন কটা কাটি দিলে। এনেদৰে প্ৰায় এমাহ, এদিন দুদিনকৈ প্ৰায় 1-1.5 মাহ পাৰ হ'ল। পাৰ হোৱাৰ পাছত ছোৱালীজনীয়ে তালৈ মনত পৰিবলৈ ধৰিলে। কিন্তু তাৰ কোনো মেছেজ, ফোন নাপালে। ছোৱালীজনীয়ে তাক ফোন কৰিছিল, কিন্তু ফোনটো ছুইচ অফ পালে। ফেচবুক, হোৱাটছআপ সকলোতে মেছেজ দিলে, কিন্তু তাৰ কোনো উত্তৰ নাপালে। এনেদৰে সময়বোৰ পাৰ হৈ গুচি গ'ল। এনেকৈ চাওঁতে চাওঁতে পাৰ হৈ প্ৰায় 1.5 মাহ পাৰ হ'ল, 1.5-2 মাহ পাৰ হ'ল। ছোৱালীজনীয়ে তালৈ বৰকৈ মনত পৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে ছোৱালীজনীয়ে তাৰ প্ৰতিটো কথা, প্ৰতিটো মেছেজ, সকলো কথাই তাইক আমনি কৰিবলৈ ধৰিলে। তাই ভাবিছিল কৌশিকে মোক কেতিয়াও এৰি যাব নোৱাৰে। তাই এনেকৈ ভাবি থাকোঁতে এদিন হঠাৎ অসমৰ বাহিৰৰ পৰা এটা ফোন কল আহিল আৰু তাই ফোনটো ভাবিছিল যে সেইটো নিশ্চয় কৌশিকৰে ফোন হ'ব। তাই ফোনটো ৰিচিভ কৰি ধুনুক ঠানাক মাতেৰে লগালে, তুমি কৌশিক নেকি? তেতিয়া ধুনীয়াকৈ মাত এষাৰ লগাই পিনি ক'লে, মই কৌশিক নহয়। কৌশিক আজি ঘৰলৈ যোৱাৰ 1 মাহৰ আগত এখন বাছ দুৰ্ঘটনাত তাৰ মৃত্যুবৰণ হৈছে। সি এমাহৰ আগতে এই জীৱনৰ পৰা আঁতৰি গৈছে। সি মৰা আগমুহূৰ্তলৈকে মাথো তোমাৰ কথাকে কৈ আছিল। খাওঁতে বওঁতে উঠোতে বহোতে কেৱল তোমাৰ কথাকে মোক কৈ আছিল সি। হয়তো তোমাক সি ভাল পোৱাৰ কথা কৈছিল, তুমি তাৰ উত্তৰ একো নিদিলা। এনেকৈ ছোৱালীজনীয়ে ফেকুৰি ফেকুৰি ফোনটো কাটি দিলে আৰু তাৰ লগৰজনেও ফোনটো কাটি দিলে। ছোৱালীজনীয়ে বহুত কান্দিলে, কিন্তু ল'ৰাটোৱে তাৰ জীৱনৰ পৰা বহুত দূৰ গুচি গ'ল যে কাহানিও তাইক নাপালে। এনেকৈ হেৰাই গৈছিল এটা জীৱনৰ সুন্দৰ নিখুঁত জীৱন। তেন্তে বন্ধু বান্ধৱীসকল, মোৰ কাহিনী ভাগ শুনি কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি মোৰ কাহিনী ভাগ শুনি সকলোৱে ভাল পাইছে, পুনৰবাৰ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে নতুন নতুন ভিডিঅ' মই সকলোকে দি যাব পাৰোঁ। শেষত এটাই সকলোকে অনুৰোধ কৰিছোঁ, সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক, জীয়াই থকা দিনবোৰ যেন সদায় কৰ্মই আগবাঢ়ি যাওক। তাকে কৈ আপোনালোকক মানে আজি ভিডিঅ'ৰ পৰা বাই বাই। পুনৰ এটি লগ পাম নতুন ভিডিঅ' আশাৰে। আৰু সকলোকে মোৰ ফালৰ পৰা আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু লগতে আহি থকা দিনবোৰ যাতে সুখ শান্তি সমৃদ্ধিময় জীৱনত মই পাৰ হয়, তাকে কামনা কৰিছোঁ। আৰু লগতে সকলোকে মোৰ ফালৰ পৰা
ভোগালী বিহু শুভেচ্ছা দিয়াৰ লগতে সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আহি থকা দিনবোৰ যাতে সকলোৱে দিনবোৰ সুখ শান্তি সমৃদ্ধিময় জীৱনময় পাৰ হয় তাকে কামনা কৰিছোঁ। তেন্তে বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে, পুনৰবাৰ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে আজিলৈ মই বিদায় মাগিছোঁ। পুনৰ এটি লগ পাম নতুন ভিডিঅ' আকাৰে। আজিলৈ বাই বাই।